স্বাগতম জনাইছোঁ আৰু আপোনালোকে আজি আহি আমাৰ এই প্ৰেছ কনফাৰেন্সত উপস্থিত থাকি থকাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ। আপোনালোকে জানে যে আমাৰ যিটো শিলচৰ লোকসভা সমষ্টি, এই সমষ্টিত ভোট গ্ৰহণ হ'ব অহা 26 এপ্ৰিল তাৰিখে আৰু ইয়াত নিৰ্বাচনী প্ৰচাৰৰ বাবে আমাৰ সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ সভানেত্ৰী আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰী ভাৰতবৰ্ষৰ অগ্নিকন্যা মমতা বন্দ্যোপাধ্যায় মহোদয়া তেখেত 17 এপ্ৰিল তাৰিখে ইয়াত প্ৰচাৰৰ উদ্দেশ্যে আহিব আৰু তেখেতৰ কাৰ্যসূচীটো খুব টাইট শিডিউল। আপোনালোকে জানে তেওঁ ৱেষ্ট বেংগলতো চাইমালটেনিয়াছলি ইলেকশ্যন হৈ আছে, তাততো 42টা কনষ্টিটুৱেঞ্চি, তেওঁ প্ৰত্যেকটো কনষ্টিটুৱেঞ্চিত তেওঁ কেম্পেইন কৰিব লাগে। ভেৰি হেক্টিক শিডিউল তেখেতৰ। তাৰ মাজত আমি আসাম তৃণমূল কংগ্ৰেছ আৰু আমাৰ কাছাৰ জিলা তৃণমূল কংগ্ৰেছ থেকে আমি মমতা বন্দ্যোপাধ্যায় মহোদয়াকে আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।